হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? জেচমিন মিনি ব্লগৰ পুনৰ নতুন এটি মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ছোৱালীয়ে মৰমৰ ঘৰখন এৰি আহে যিজন মানুহৰ কাৰণে, আৰু সেই মানুহজনে যদি তাইৰ মনকে নুবুজে কেনেকুৱাকৈ গোটেই জীৱনটো কটাব বাৰু কওকচোন। গতিকে সৰু সৰু মৰমবোৰৰ দায়িত্ব মানুহজনৰ ওপৰতে। ৱাইফজনীয়েতো গোটেই দিন যিমান পাৰে সেইটো ভাল ভাল বনাই মেলি খুৱায়, কিন্তু কিছুমান সৰু মৰা দায়িত্ব মানুহজনৰ থাকে যাতে তাক স্পেচিয়েল ফিল কৰোৱাব পাৰে। তেনেহ'লে সেই ছোৱালীজনী বাৰু মানুহজনলৈ কেলৈ আহেনো বাৰু? আপুনি নিজে কওক। নিজৰ পচন্দৰ যেতিয়া মানুহজনলৈ আহে, পিছত যদি একদম আনৰমেণ্টিক হৈ যায় কেনেকুৱাকৈ হ'ব? অলপ ৰোমেণ্টিক থাকিব লাগে। আৰু এইফালে এয়া মানুহজনে মোক এনিভাৰ্চাৰীৰ গিফ্ট দিছে। আপোনালোকে যিহেতু চালে আকৌ মিনি ব্লগত, ড্ৰেছ এযোৰো দিছিলে আৰু এয়া দুটা গিফ্ট দিছে। এটা হৈছে পকেট মিৰৰ আৰু এইটো গজৰা খোপা। ইমানে ভাল লাগিছে নহয়, বস্তুটো ইমান দাম নহ'লেও মনক কিবা এটা চুই গৈছে। এইটো আৰ্টিফিচিয়েল হয় যদিও ইয়াৰ পৰা কিবা এটা ধুনীয়া চেণ্ট আহিছে। সেইটোকে মই বাৰে বাৰে চাইছোঁ। মোৰ ভাৱনাই নে সঁচাকৈয়ে হয় এইটো হেনো পানীত যিমান তিওৱা হ'ব ইয়াৰ চেণ্ট হেনো সিমান বেছিকৈ ওলাব। মৰম লগা কুৰ্তি ছেট এযোৰ আপোনালোকে দেখিছিলে গ্ৰে কালাৰৰ, সেইযোৰো এনিভাৰ্চাৰীৰ গিফ্ট আছিলে। আৰু এইবোৰ এনিভাৰ্চাৰী গিফ্টৰ কথা মই মনত পেলাই দিব নালাগে তাক। আৰু সি কেতিয়া এনিভাৰ্চাৰী কোনটো ডেটত কি এইখিনি এতিয়া ভালকৈ সি মনত ৰাখে। আগতে জানেনে মই তাক মনত পেলাই দিওঁ, কিন্তু বিয়াৰ পিছত মোৰ যে কোনটো ডেটত কি আছিলে মনতে নাথাকে, আৰু কেতিয়া কি বাৰ সেইটোও গম পোৱা নাছিলোঁ। কিন্তু ল'ৰাক যেতিয়াৰ পৰা স্কুলত দিছোঁ তেতিয়াৰ পৰা ছেটাৰডে আৰু ছানডেটো মনত পৰে, আৰু যে আজি ছেটাৰডে আজি ছানডে বুলি। বেছি এক্সাইটেড হৈ থাকে মানুহজন এনিভাৰ্চাৰীৰ কাৰণে, যে ইমান বছৰ হ'ল আমি একেলগত থকা বুলি, তোমাক কি লাগে কোৱা। আৰু সেইমতে সি সেইটোৱে অৰ্ডাৰ কৰি দিয়ে বা কিনি দিয়ে যিটো মোক লাগে। আৰু জানেনে ঈদ আহিলে তেতিয়াও সি এইটো এক্সাইটমেণ্টত মোক কাপোৰ কেতিয়াও কিনি নিদিয়ে। তেতিয়া মোৰো ইমান মনো নাযায় বাৰু, কিন্তু এনিভাৰ্চাৰী হ'লে মই এনেকৈ কিবা নাই কিবা ভাল গিফ্ট পাওঁৱেই আৰু মনটো ভাল লাগে। ল'ৰাক আনিবলৈ যাব লাগিব, যিহেতু 12:30তে ছুটি দি আছে। ইফালে আকৌ মানুহজন 1:30ত আহিব। মোৰ বহুত লৰালৰি হৈ যায় আৰু ল'ৰাক আনিবলৈ গ'লে। দুপৰীয়া আগতেই ভাল আছিলে, এতিয়া টাইমটো চেঞ্জো কৰা নাই। তাৰ আগতেই ভাত বনালোঁ, দালি আৰু চব্জি, অলপ মাংসৰ চব্জি আছিলেই বাৰু। আৰু ইফালে সৰু কঁঠাল এটা আনি থৈছিলে মানুহজনে। মই এইটো ভাঙাই নাই, আজি ভাবিলোঁ ভালকৈ ভাঙি লৈ গুটিকেইটা উলিয়াওঁ। আৰু এয়া দেখিছেনে একদম মিঠা সৰু কঁঠাল, চায়ো ভাল লাগে খায়ো ভাল লাগে। আৰু এয়া আহি পালোঁ ল'ৰাক স্কুলৰ পৰা লৈ যাবলৈ। আজি আকৌ লগ পাম পুনৰ নতুন এটি মিনি ব্লগৰ সৈতে। যদিহে আপোনালোকক মোৰ মিনি ব্লগ ভাল লাগিছে তেনেহ'লে লাইক আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। বাই বাই।